নমস্কাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ এই মুহূৰ্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে খুবেই ভাল খবৰ অতি শীঘ্ৰে ৰাজ্যত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব আৰু আপোনালোকে যদিহে এতিয়ালৈকে পোৱা নাই আৰু কেনেকৈ পাব ক'ত এপ্লাই কৰিব লাগিব আৰু কি ডকুমেণ্টছ লাগিব সবিশেষ জানিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ মাধ্যমত গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক দেশৰ কোটি কোটি জনতাই লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ আৰু লগতে চৰকাৰী শৌচালয় ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব ৩ কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুনকৈ ঘৰ আৰু ইতিমধ্যে দেশত সম্পূৰ্ণ কৰা হৈছে ৪ কোটি ২১ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰ যিসকলে পোৱা নাই তেওঁলোকে লাভ কৰিব আৰু গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে যিসকল পোৱা নাই তেওঁলোকৰ বাবে খুবেই ভাল খবৰ আৰু তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব চৰকাৰী ঘৰৰ ধন আৰু নতুন ঘৰত থাকিব সকলো ধৰণৰ সুবিধা আগৰ দৰে নহয় অকল ঘৰে নহয় এতিয়াৰে পৰা শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ আবেদন কৰিব নালাগে বুলিও মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীয়ে আৰু বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱাও আৰু দিয়া হ'ব LPG কানেকশ্যনৰ সুবিধাও বুলিও ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে গ্ৰাম অঞ্চলৰ লগতে চহৰ অঞ্চলৰ লোকেও পাব চৰকাৰী ঘৰ যিসকলে পোৱা নাই তেওঁলোকৰ বাবে খুবেই ভাল খবৰ দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ যিসকলে লাভ কৰা নাই ইতিমধ্যে আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব পাৰিব যদিহে আপোনালোকে আবেদন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে যিসকলে আবেদন কৰিব যোগ্য হ'ব তেওঁলোকক প্ৰদান কৰা হ'ব নতুনকৈ বিনামূলীয়াকৈ চৰকাৰী ঘৰ চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যদিহে আপোনালোকে আবেদন কৰিব বিচাৰিছে তেন্তে কেনেকৈ আবেদন কৰিব আৰু ক'ত কৰিব লাগিব তো আপোনালোকক প্ৰথমতে কৈছোঁ যে আপোনালোকৰ গাঁও পঞ্চায়তৰ যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে নিজৰ গাঁও পঞ্চায়তত যাব লাগিব আৰু তাতে গৈ ফৰ্ম পাব আৰু ফৰ্ম হিচাপত আপোনালোকে ফিল আপ কৰিব লাগিব যিখিনি নথিপত্ৰ লাগে সেইখিনি নথিপত্ৰ দিব আৰু তাৰ যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু অথবা আপোনালোকৰ ঘৰৰ ওচৰ চুবুৰীয়াত CHC চেণ্টাৰ যদিহে আছে তেতিয়াহ'লে আপোনালোকে CHC চেণ্টাৰতো খবৰ কৰিব অনলাইনৰ মাধ্যমত আপোনালোকে CHC চেণ্টাৰৰ যোগেদিও কৰিব পাৰিব কিন্তু মোবাইলত আপোনালোকে বহুতে প্ৰব্লেম হ'ব গতিকে আপোনালোকে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত যাব অথবা আপোনালোকে গাঁও পঞ্চায়তৰ যোগেদি এই চৰকাৰী ঘৰৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে সকলো দৰিদ্ৰ লোকে এই চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব যদিহে তেওঁলোকৰ নথিপত্ৰসমূহ ঠিকে আছে গতিকে আপোনালোকে যদিহে এজন নিম্ন শ্ৰেণীৰ ঘৰৰ মধ্যবিত্ত ঘৰৰ হয় তেন্তে আপোনালোকে আবেদন কৰক আৰু চৰকাৰী ঘৰ লাভ কৰক আৰু এতিয়া মূল কথাটো হ'ল চৰকাৰী ঘৰৰ আবেদনৰ কাৰণে কি নথিপত্ৰ লাগিব আপোনালোকৰ আছে নে নাই যদিহে আছে তেতিয়াহ'লে আপোনালোকে চৰকাৰী ঘৰৰ বাবে এজন যোগ্য হিতাধিকাৰী হ'ব আৰু অতি শীঘ্ৰেই আপোনালোকে এপ্লাই কৰি যেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘৰসমূহ দিয়ে আপোনালোকৰ বেংক একাউণ্টত টকা সোমাই যাব গতিকে চাওক পোনপ্ৰথমে কি ডকুমেণ্টছ লাগে আপোনালোকক মই কৈছোঁ পোনপ্ৰথমতে কৈছোঁ আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক কিয়নো আজিকালি ডাইৰেক্ট আপোনালোকৰ নিজৰ বেংকত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকাটো সোমাব গতিকে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক আৰু বেংকৰ একাউণ্ট থকাটো বাধ্যতামূলক যদিহে আপোনালোকৰ বেংকৰ একাউণ্ট নাই তেতিয়াহ'লে অতি শীঘ্ৰে খুলি লওক বা বেংকৰ লগত যদি আধাৰ কাৰ্ডটো লিংক নাই তেনে ক্ষেত্ৰত লিংকটো কৰাই লওক কিয়নো আধাৰ কাৰ্ড আৰু বেংকৰ লগত লিংক থকাটো বাধ্যতামূলক আৰু আধাৰ কাৰ্ড আপোনালোকৰ লাগিব তাৰপিছত বেংক পাছবুক লাগিব ভোটাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব তাৰপিছত আপোনালোকৰ ইনকাম চাৰ্টিফিকেট লাগিব ৰেচন কাৰ্ড লাগিব মাটিৰ জমাবন্দী লাগিব আৰু আপোনালোকে এইখিনি ডকুমেণ্টছেৰে আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু ফটো লাগিব আৰু যিখিনি ধৰক আপোনালোকে পঞ্চায়তত যাব গৈ পেলাই ভালকৈ বুজি ল'ব আৰু যদি কিবা লাগে ধৰক আপোনালোকৰ যেনে ক্ষেত্ৰত সৰু সুৰা থাকিব পাৰে মোবাইল নম্বৰ বিচাৰিব পাৰে তো আপোনাৰ আজিকালিতো সকলোৰ মোবাইল থাকেই গতিকে নম্বৰো দি দিব গতিকে যিখিনি ডকুমেণ্টছ তাতে বিচাৰে আপোনালোকে আৰু সেই ডকুমেণ্টছখিনি দি অতি শীঘ্ৰেই এপ্লাই কৰি লওক কিয়নো বহুতে লাখ হিতাধিকাৰী ইতিমধ্যে এপ্লাই কৰি আছে গতিকে আপোনালোকে পলম নকৰি অতি শীঘ্ৰেই এপ্লাই কৰি লওক আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুনকৈ ঘৰৰ বাবে আবেদন কৰক আৰু ঘৰ লাভ কৰক আৰু ঘৰৰ লগত বহুতোখিনি সুবিধা যেনেকৈ
শৌচালয় পাব, বিদ্যুৎ আপোনালোকে মানে কাৰেণ্টৰ নতুনকৈ ল'ব নালাগে, তাৰ লগতে আহিব ফ্ৰী বিনামূলীয়াকৈ। আকৌ আপোনালোকে গেছৰ বিনামূলীয়াকৈ আপোনালোকে কানেকশ্যন পাব। গতিকে বহুতো সা সুবিধা পাব। গতিকে পলম নকৰি অতি শীঘ্ৰেই আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক আৰু সকলোৱে লাভ কৰক। তো বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰি জনাব। নিশ্চয় আপোনালোকক সহায় কৰিবলৈ মই চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।